চৰাইদেউ জিলাত পালছ পলিঅ' অভিযানৰ শুভাৰম্ভ। উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অনুষ্ঠানত 2024 অন্তৰ্গত আজিৰ পৰা ৰাজ্যব্যাপী ৰূপায়ণ কৰা পালছ পলিঅ' অভিযানৰ আজি চৰাইদেউ জিলাতো আৰম্ভ কৰা হৈছে। এই উপলক্ষে আজি পুৱা সোণাৰী নগৰ স্বাস্থ্য কেন্দ্ৰত এক জিলা পৰ্যায়ৰ উদ্বোধনী সভা আয়োজন কৰা হয়। জ্যেষ্ঠ স্বাস্থ্য কৰ্মী ৰূপম ফুকনে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ জ্যোতিৰ্ময় শৰ্মা বৰুৱা এক চমু ভাষণেৰে তিনিদিনীয়া অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডক্টৰ বেণুধৰ দুৱাৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি পৰিচালক অভিজিৎ শৰ্মাই ভাষণ দিয়ে। ইয়াৰ পিছতে অতিথিসকলৰ দ্বাৰা উপস্থিত 0 পৰা 5 বছৰৰ শিশুসকলক দুটোপালকৈ পলিঅ'ৰ ৰেশিধক খুৱাই অভিযানৰ শুভাৰম্ভ কৰা হয়। আজি 8 ডিচেম্বৰ পলিঅ' দেওবাৰ। সমগ্ৰ দেশৰ লগতে অসমতো আমাৰ 27খন জিলাৰ চৰাইদেউ জিলাতো আজি আমি জন্মৰ পৰা 5 বছৰ বয়সৰ সকলো শিশুকে পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ল। আজি আমি এই অনুষ্ঠানৰ সোণাৰী নগৰীয়া স্বাস্থ্য কেন্দ্ৰত আমি শুভাৰম্ভ কৰিলোঁ। এই কাৰ্যসূচী আজি বুথত হ'ব আৰু কাইলৈ আৰু পৰহিলৈ এই দুদিন ঘৰে ঘৰে স্বাস্থ্যকৰ্মী গৈ পলিঅ' পালি খুৱাব। এই কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আমি সমূহ চৰাইদেউবাসী ৰাইজৰ সহায় সহযোগ কামনা কৰোঁ, যাতে সমগ্ৰ ভাৰতৰ লগতে আমাৰ অসমখনো পলিঅ'মুক্ত হয়। এই কামনাৰে মই সামৰণি মাৰিলোঁ। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাস ৰিপৰ্ট, মাই নিউজ এনি।